হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু ট্ৰেভেলিং ব্লগ বনাম বুলি ভাবি আছিলোঁ, সেয়েহে আৰম্ভ কৰিলোঁ এই ব্লগটোৰ পৰাই, এই ভিডিঅ'টোৰ পৰাই। কাৰণ আমি ডিব্ৰুগড়ৰ পৰা আগৰতলালৈ ওলাই আহিলোঁ। এজন তাৱৈকে আছিলে। আচলতে মই ভিডিঅ'বোৰ মানে ডাইৰেক্টলি কৰিবলৈ অলপ বেয়া পালোঁ, কাৰণ প্ৰত্যেকজন মানুহেই চিনাকি হয়। ডিব্ৰুগড়ৰ এয়াৰপৰ্টৰ প্ৰত্যেকগৰাকী মানুহকে চিনি পাওঁ, যিহেতু নিজৰ ঠাই। আৰু সেয়েহে সকলোৱে মানে বহুতখিনি সহায়ো কৰিলে। সেইখিনি মই নক'লে নহ'ব। বহুত মানে কিছুমান প্ৰব্লেম আহিছিলে, পিছে সেইখিনি সকলো তেখেতলোকে সহায় কৰি আজি এয়া একদম মানে আপোনাৰ ছিটত বহাই থৈ অহালৈকে মানে তেখেতলোকে কৰিলে। চ' সেইকাৰণে তেখেতলোকক বহুত বহুত ধন্যবাদ আমাৰ ফালৰ পৰা। এয়া দেখিছে আমি ছিটত মানে আহিলোঁ। আচলতে মই ডাইৰেক্ট ভিডিঅ'টো কৰিব পৰা নাই, অলপ বেয়াও লাগে। মানুহবোৰে মানে ঘূৰি ঘূৰি চায় যিহেতু, তেতিয়া অকণ বেয়া লাগে, অকৱাৰ্ড ফিল হয়। আৰু এয়া যিহেতু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল, আমি মানে ফ্লাইটত বহি আছোঁ। আৰু এয়া বাহিৰলৈ চাওক, ইমানেই ধুনীয়া বতৰ, ডাৱৰৰ মাজে মাজে কিমান যে ভাল লাগে ন। তাৰপিছত খালি বহুত বেছি দেৰি বহি থাকিলেও আমনি লাগে, প্লেইনত অলপ আমনিদায়ক হয়। এই বেটা মই এইধৰণে আৰু সিও কিবাকিবি কৰি কৰি গৈ আছে। চাওক, বিৰাট ধুনীয়া ডাৱৰৰ মাজত খেলা কৰি থকা এটা দৃশ্য দেখিলোঁ। সেয়েহে চালোঁ বন্দী কৰিবৰ কাৰণে। আপোনালোকে কেনেকুৱা দেখিছে নাজানো, কিন্তু বিৰাট ধুনীয়া আছিলে। আৰু এই ধৰণেই আমি দুয়োটাই ধেমালি কৰি 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 যিহেতু লাঞ্চ কৰা সময় আছিলে, লাঞ্চ দিলে। লাঞ্চনো ক'ত আৰু, আমাৰ কাৰণে স্নেক্সেই হ'ব, আমি যিহেতু ভাত খোৱা মানুহ হয়। আৰু এয়া এই ধৰণেই গৈ গৈ মানে বিভিন্ন ধৰণৰ প'জত, মানে সময়টো যিহেতু যাব লাগে। আৰু সি মানে বাৰে বাৰে সুধি থাকে, মা দেউতা কি কৰিছে বাৰু, দেউতা কিমান এক্সাইটেড আছে বাৰু, বা মানে বিভিন্ন প্ৰশ্ন কৰি কৰি গৈ আছিলে যে। সেয়েহে দুয়োটাই ফটো মাৰি মাৰি যোৱাটোৱে ভাল বুলি ভাবিলোঁ, কাৰণ তাৰো আমনি লাগিছে মই গম পাইছোঁ, কাৰণ কাণখন আমাৰ বন্ধ হৈ যায়। সেয়েহে মানে দুয়োটাই মানে ফটোকে মাৰিলোঁ, আৰু ফটো মাৰি মাৰি যেনেকৈ পাৰোঁ তেনেকৈ ফটো মাৰি আৰু গৈ 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 লাষ্টত আগৰতলা পালোঁগৈ বাৰু। আৰু এয়া আগৰতলাৰ আমাৰ ৰাতিপুৱাৰ প্ৰথম চাহকাপ। এয়াৰপৰ্টটো নেদেখালোঁ, কিন্তু পাছত এদিন দেখাম। এয়া কলনী কোৱাৰ্টাৰখিনি কেতিয়াবা নিশ্চয় দেখুৱাম।